হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালীৰ বিষয়ে কিছু কথা আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব সংখ্যাবিলাকক কেনেধৰণে ভগোৱা হৈছে। নাম্বাৰবিলাকক প্ৰধানতঃ দুটা ভাগত ভগাইছে, ৰিয়েল নাম্বাৰ আৰু ইমাজিনেৰী নাম্বাৰ। ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা, ইমাজিনেৰী নাম্বাৰ কাল্পনিক সংখ্যা। আকৌ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাবিলাককো দুটা ভাগত ভগাইছে, ৰেচনেল এণ্ড ইৰ'ৰেচনেল। ৰেচনেল মানে পৰিমেয় সংখ্যা, ইৰ'ৰেচনেল অপৰিমেয় সংখ্যা। আমি প্ৰত্যেকৰে ডেফিনেশ্যন আৰু উদাহৰণ সহ জানিবলৈ চেষ্টা কৰিম। ৰেচনেল নাম্বাৰক পুনৰ ভাগ কৰিছে ইণ্টিজাৰ আৰু ফ্ৰেকশ্যন হিচাপে। ইণ্টিজাৰ মানে অখণ্ড সংখ্যা অসমীয়াত, আৰু ফ্ৰেকশ্যন মানে ভগ্নাংশ। ইণ্টিজাৰ বুলি কওঁতে তাত পজিটিভ, নিগেটিভ, জিৰ' গোটেইখিনি সোমায়। ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আৰু শূন্য সকলোখিনি একেলগে ইণ্টিজাৰ অখণ্ড সংখ্যাৰ ভিতৰত পৰে। এতিয়া নাম্বাৰ লাইনৰ সহায়ত আমি সংখ্যাবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এইডাল হৈছে নাম্বাৰ লাইন, মাজত জিৰ' আছে, সোঁফালে পজিটিভ নাম্বাৰ +1, +2, +3, বাওঁফালে নিগেটিভ নাম্বাৰ -1, -2, -3। এতিয়া অখণ্ড সংখ্যা ইণ্টিজাৰ অখণ্ড সংখ্যাক আইৰে বুজায়। অখণ্ড সংখ্যা বুলি ক'লে তাত কোনখিনি সংখ্যা সোমাব? পজিটিভ, নিগেটিভ আৰু জিৰ'। পজিটিভ 1, 2, 3 এনেদৰে পজিটিভ নাম্বাৰখিনি আহিব, জিৰ' থাকিব আৰু নিগেটিভ নাম্বাৰ -1, -2, -3, -4, -5, -6। পজিটিভ, নিগেটিভ আৰু জিৰ' এই গোটেইখিনিকে কোৱা হয় অখণ্ড সংখ্যা বুলি। তাৰপিছত যদি আমি শূন্যৰ পৰা আৰম্ভ কৰোঁ, 0, 1, 2, 3, সেইখিনিক কোৱা হয় পূৰ্ণ সংখ্যা। ইংলিছত কোৱা হয় হোল নাম্বাৰ, ডাব্লিউৰে সূচায়। পূৰ্ণ সংখ্যাক ডাব্লিউৰে সূচায়। ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। 0, 1, 2, 3 ... আকৌ যদি আমি 1ৰ পৰা আৰম্ভ কৰোঁ, 1, 2, 3, তেতিয়াহ'লে সেইখিনি স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তৃত হৈ আছে। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কি বুলি ক'লে তাৰ উত্তৰ আমি দিব নোৱাৰোঁ, কাৰণ অসীমলৈকে ই আছে। একেদৰে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা কি বুলি ক'লেও তাৰ উত্তৰ আমি দিব নোৱাৰিম। তাৰপিছত আছিলে ফ্ৰেকশ্যন, ভগ্নাংশ। ভগ্নাংশ বুলি কওঁতে, ফ্ৰেকশ্যন বুলি ক'লে যিবিলাক সংখ্যা p/q আৰ্হিত থাকে সেই সংখ্যাবিলাকক আমি ভগ্নাংশ বুলি কওঁ। ফ্ৰেকশ্যন বুলি কওঁতে কোনবিলাক সংখ্যা আহিব? হাফ, 1/3, -1/3ও হ'ব পাৰে। এই সংখ্যাবিলাক কেনেধৰণে আছে? p/q, লব হৰ। পিয়ে লব, কিউৱে হৰক সূচাইছে। য'ত লব হৰ থাকিব সেইবিলাক সংখ্যা আমি ভগ্নাংশ বুলি কওঁ। p/q ৰূপত যিবিলাক সংখ্যা থাকিব সেইবিলাকক আমি ভগ্নাংশ বুলি কওঁ। তাৰপাছত পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যা কাক বোলে? যিবিলাক সংখ্যা p/q আৰ্হিত আমি দেখুৱাব পাৰোঁ, p/q আৰ্হিত আমি লিখিব পাৰোঁ, আৰু য'ত q ডাজ নট ইকুৱেল 0 হয়, সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বোলে। 1/4 এটা পৰিমেয় সংখ্যা, -5/7 এটা পৰিমেয় সংখ্যা, p/q আৰ্হিত আছে, লবহৰ আছে। লগতে আৰু এটা কথা মনত ৰাখিব, মই যদি এনেকৈ লিখোঁ 0.123, 123, 123 ...
এইটো এটা কেনেকুৱা সংখ্যা পৌনঃপুনিক সংখ্যা 1 2 3 1 2 3 1 2 3 এনেদৰে 1 2 3 ৰিপিট হৈ আছে যদি দশমিকৰ পাছত নিৰ্দিষ্ট সংখ্যা কিছুমান ৰিপিট হৈ থাকে তেতিয়া তাক আমি পৌনঃপুনিক সংখ্যা বুলি কওঁ আৰু এই পৌনঃপুনিক সংখ্যাবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত পৰে তেতিয়াহ'লে 0.123 123 123 ডট 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 এইটো এটা পৌনঃপুনিক সংখ্যা লগতে ই পৰিমেয় সংখ্যা ঠিক তেনেদৰে যদি মই লিখোঁ 0.3333 এনেদৰে 3 ৰিপিট হৈ আছে আৰু ইয়াক এনেকৈও লিখিব পাৰি 0.3 বাৰ 0.3 বাৰ ওপৰত আঁচ এডাল দি তেনেকৈও লিখিব পাৰি পৌনঃপুনিক সংখ্যা বুজালে সি হ'ব পৰিমেয় সংখ্যা তাৰপিছত আহিলে অপৰিমেয় সংখ্যা ইৰ'ৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হৈছে আৰু সংখ্যাবিলাক কেনেকুৱা হয় অপৌনঃপুনিক হয় আৰু শেষ নহয় ইৰ'ৰেচনেল নাম্বাৰ ইয়াক কিউ টু দি পাৱাৰ চি এনেকৈ সূচোৱা হয় √2 √3 √5 এইবিলাক হৈছে অপৰিমেয় সংখ্যা তেনেদৰে পাই আমি পাই লিখোঁ বৃত্তৰ কালি উলিয়াবৰ কাৰণে আমি পাইৰ স্কোৱাৰ ফৰ্মুলা ইউজ কৰোঁ এই যে পাইটো এটা অপৰিমেয় সংখ্যা পাইৰ যদি আমি মান উলিয়াওঁ তেতিয়াহ'লে 3.14159 এনেধৰণে শেষ নহয় দশমিকৰ পাছত সংখ্যা ওলাই গৈ থাকিব শেষ নহয় আৰু সংখ্যাবিলাক চাওক পৌনঃপুনিক নহয় আৰু সংখ্যাবিলাক ৰিপিট হোৱা নাই ইয়াত ৰিপিটিং ইউনিট নাই একেকেইটা সংখ্যাই বাৰে বাৰে ওলাই আছে এনেকুৱা হোৱা নাই সেইকাৰণে পাইটো এটা অপৰিমেয় সংখ্যা গতিকে পৰিমেয় অপৰিমেয় সংখ্যা কোনবিলাক হ'ব মনত ৰাখিবৰ কাৰণে আপোনালোকে সেইটো মনত ৰাখিব যে পৰিমেয় সংখ্যা বুলি ক'লে একেবিলাক সংখ্যা পুনৰাবৃত্তি ঘটে দশমিক থকা সংখ্যাবিলাকত একেবিলাক সংখ্যা যদি পুনৰাবৃত্তি ঘটে তেতিয়া সি হ'ব পৰিমেয় সংখ্যা আকৌ দশমিক থকা সংখ্যা য'ত সংখ্যাবিলাকৰ পুনৰাবৃত্তি ঘটা নাই তেতিয়াহ'লে তেনেবিলাক সংখ্যা হ'ব অপৰিমেয় এতিয়া যদি মই এটা সংখ্যা লিখোঁ সংখ্যাটো লিখিছোঁ 90.790170 এই সংখ্যাটো 90.790170 এই সংখ্যাটো পৌনঃপুনিক নহয় কিন্তু এই সংখ্যাটো কি হয় পৰিমেয় সংখ্যা এইটো কিয় পৰিমেয় সংখ্যা হ'ল ইয়াক p/qত আমি প্ৰকাশ কৰিব পাৰোঁ লগতে এই সংখ্যাটো শেষ হৈ গৈছে এই সংখ্যাটো শেষ হৈ গৈছে 90.790170 ডট 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 ইয়াত একো নাই জিৰ'ত শেষ হৈ গৈছে গতিকে এইটো এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাবিলাক শেষ নহয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট অপৰিমেয় সংখ্যাবিলাক কিন্তু শেষ নহয় গতিকে পৰিমেয় অপৰিমেয়ৰ মাজত পাৰ্থক্য গম পালে আপোনালোকে তাৰপাছত আহিলে বাস্তৱ সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা ভগ্নাংশ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা এই সকলোখিনি পৰিমেয় সংখ্যাত সোমাই আছে এতিয়া এই পৰিমেয় আৰু অপৰিমেয় এই দুইখিনি সংখ্যা লগ হৈ পেলাই
যিটো সংখ্যাৰ পৰিয়াল হৈছে তাকে আমি কওঁ বাস্তৱ সংখ্যা বুলি। তাৰমানে এই গোটেইখিনি ক'ত অন্তৰ্গত? বাস্তৱ সংখ্যাৰ অন্তৰ্গত। অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, ভগ্নাংশ, পৰিমেয়, অপৰিমেয়, এই গোটেইবিলাক সংখ্যা ক'ত সোমাই আছে? বাস্তৱ সংখ্যাৰ অন্তৰ্গত, বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে, বাস্তৱ সংখ্যাৰ সংহতিৰ ভিতৰত সোমাই আছে। তাৰ লগতে আমি আৰু এটা সংখ্যা পাইছিলোঁ কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা কোনবিলাক? ইমাজিনেৰী নাম্বাৰ। কাল্পনিক সংখ্যা কোনবিলাক? যদি মই এনেধৰণে লিখোঁ টুৱাইচ আই -3i, এইবিলাক হৈছে কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা বাছি উলিয়াবলৈ খুব সহজ। মই এনেধৰণেও লিখিব পাৰোঁ 5 + i। এইবিলাক হৈছে একোটা কাল্পনিক সংখ্যা। এইটো এটা কাল্পনিক সংখ্যা, টুৱাইচ আই -থাইচ আই, 5 + i, এইটো এটা কাল্পনিক সংখ্যা, কিন্তু ইয়াত এই 5টো হৈছে বাস্তৱ আৰু আইটো হৈছে কাল্পনিক। কাল্পনিক সংখ্যাত আইটো পূৰণ হৈ থাকিব। এই সংখ্যাটোত দুটা অংশ আছে, বাস্তৱ অংশ আৰু কাল্পনিক অংশ। আৰু কাল্পনিক সংখ্যাবিলাকক জেডেৰে সূচায়। কাল্পনিক সংখ্যাৰ আৰ্হিটো হৈছে a + b i, য'ত a আৰু b বাস্তৱ সংখ্যা। যদি কোনো সংখ্যাত i পূৰণ হৈ থাকে তেতিয়া গম পাব সেই সংখ্যাটো হৈছে কাল্পনিক সংখ্যা। আৰু কাল্পনিক সংখ্যাবিলাকক আমি সংখ্যা ৰেখাত নাম্বাৰ লাইনত প্ৰদৰ্শন কৰিব নোৱাৰোঁ, কিন্তু বাস্তৱ সংখ্যাক সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰোঁ। যদি √2 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিবলৈ দিয়া হয়, এই সংখ্যাটো √2 সংখ্যাটো ক'ত থাকিব? 1 আৰু 2ৰ মাজত থাকিব। √2 সংখ্যাটো 1 আৰু 2ৰ মাজত থাকিব। গতিকে সংখ্যা ৰেখাত বাস্তৱ সংখ্যাবিলাকৰ অৱস্থিতি আছে, এটা পজিশ্যন আছে, যে এইটো জেগাত হাফ থাকিব, এইটো জেগাত √2 থাকিব, এটা অৱস্থিতি আছে। কিন্তু কাল্পনিক সংখ্যাবিলাকৰ অৱস্থিতি সংখ্যা ৰেখাত নাই। নাম্বাৰ ছিষ্টেমৰ ওপৰত কেইটামান কুৱেশ্যন চোৱা যাওক। কুৱেশ্যন 1, তলৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল, তলত দিয়াকেইটাৰ ভিতৰত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 2, অনুন্নক নথকা পৰিমেয় সংখ্যাটো হ'ল ৰেচিপ্ৰকেল নথকা। এতিয়া অনুন্নক আমি কেনেকৈ বাছি উলিয়াম? যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাৰ লগত কি পূৰণ কৰিলে এনচাৰটো 1 হ'ব? অপশ্যন এ দিয়া আছে 1, 1ৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়া এনচাৰটো 1 পাম, বা 1 × 1/1 কৰিলেও এনচাৰটো 1 হ'ব। কিন্তু 0ৰ লগত যদি আমি 0ৰ লগত কি সংখ্যা পূৰণ কৰিলে তাৰ ৰিজাল্টটো 1 হ'ব? তেনেকুৱা কিবা সংখ্যা আছে নেকি যে 0ৰ লগত পূৰণ কৰাৰ ফলত এনচাৰটো 1 হয়? 0ৰ লগত যদি আমি এইটো কৰোঁ 0 × 1/0 = 1 পাম নেকি? আমি 1 নেপাওঁ, এইটো আনডিফাইন, ইনফাইনাইট হৈ যাব। গতিকে এনচাৰটো হ'ব 0। কুৱেশ্যন 3, পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ হ'ল, এতিয়া গুণাত্মক অভেদ মানে এইটো বুজায়, ধৰি লওক এটা সংখ্যা 12ৰ লগত কি পূৰণ কৰিলে মই আকৌ 12 পাম? 12ৰ লগত 1 পূৰণ কৰিব লাগিব। ধৰি লওক xৰ লগত কি পূৰণ কৰিলে মই x পাম? xৰ লগত 1 পূৰণ কৰিব লাগিব, তেতিয়া মই x পাম। এতিয়া চাওক, xৰ লগত যদি মই 0 পূৰণ কৰোঁ তেতিয়াহ'লে মই x পাম জানো? x নাপাওঁ। xৰ লগত -1 পূৰণ কৰিলে মই x পাম জানো? নেপাওঁ। কিন্তু xৰ লগত যদি 1 পূৰণ কৰোঁ তেতিয়া মই কি পাম? xটোৱে পাম। গুণাত্মক অভেদ বুলি কওঁতে সেই একেটা সংখ্যাকে পাব লাগিব। এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আকৌ আমি সেই সংখ্যাটোৱে পাম?
সেইটো হৈছে 1 1 যেতিয়া আমি পূৰণ কৰিম আকৌ সেই সংখ্যাটোকে পাওঁগৈ যাৰ লগত পূৰণ কৰিছোঁ সেই সংখ্যাটোকে আমি পাওঁগৈ 1 যেতিয়া কোনো সংখ্যাৰ লগত পূৰণ কৰোঁ তেতিয়া সেই সংখ্যাটো আকৌ আমি ৰিজাল্টত পাওঁগৈ 12ৰ লগত 1 পূৰণ কৰিছিলোঁ ৰিজাল্ট আমি কি পালোঁ 12 পালোঁ xৰ লগত 1 পূৰণ কৰিছিলোঁ ৰিজাল্ট আমি কি পালোঁ x পালোঁ নেক্সট কুৱেশ্যন 4 a প্লাছ b ইকুৱেল b প্লাছ a তলৰ কোনটো বিধি বুলি কোৱা হয় এতিয়া চাওক a প্লাছ b বাওঁ চাইডে আছে a প্লাছ b সোঁ চাইডে কি আছে b প্লাছ a ইয়াত কি হৈছে ক্ৰমটো সলনি হৈছে প্ৰথমতে এটো আগত আছে বিটো পিছত আছে পিছত কি হৈছে ইকুৱেল চাইনৰ সোঁফালে বিটো আগলৈ আহিছে এইটো পিছলৈ গৈছে এইটো কোৱা হয় ক্ৰম বিনিময় বিধি যোগৰ ক্ৰম বিনিময় বিধি অপশ্যন এটো কাৰেক্ট কুৱেশ্যন 5 -2/5ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল যোগাত্মক বিপৰীত উলিয়াবৰ কাৰণে আপোনালোকে চিনটো ওলোটাই দিলেই হ'ল মাইনাছ আছে প্লাছ কৰি দিলেই হ'ল এনচাৰটো হ'ব 2/5 কুৱেশ্যন 6 যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকিব পাৰে অসংখ্য 1 আৰু 2ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে অসংখ্য 2 আৰু 3ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে অসংখ্য কুৱেশ্যন 7 1/xৰ অনুন্যক হ'ল ৰেচিপ্ৰকেল 1/xৰ ৰেচিপ্ৰকেল কি হ'ব প্ৰতিক্ৰম x অপশ্যন বি টো কাৰেক্ট কুৱেশ্যন 8 তলৰ কোনটো উক্তি সত্য কোনটো কাৰেক্ট স্বাভাৱিক সংখ্যাসমূহ হৰণত আবদ্ধ পূৰ্ণ সংখ্যাসমূহ হৰণত আবদ্ধ নহয় অখণ্ড সংখ্যাসমূহ হৰণত আবদ্ধ পৰিমেয় সংখ্যাসমূহ হৰণত আবদ্ধ ইয়াত কোনটো শুদ্ধ হ'বগে পূৰ্ণ সংখ্যাসমূহ হৰণত আবদ্ধ নহয় যিকোনো দুটা পূৰ্ণ সংখ্যা হৰণ কৰিলে আমি পূৰ্ণ সংখ্যাই পামনে বা পাওঁনে সেই কথাটো মনত পেলালেই হ'ল আমি এটা কথা যদি চাওঁ পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় 0 1 2 3 ... এতিয়া 1ক যেতিয়া আমি 0ৰে হৰণ কৰোঁ তেতিয়া আমি পূৰ্ণ সংখ্যা পাওঁ জানো এইটো হৈছে অসীম এতিয়া 2ক যদি 3ৰে বা ঠিক যদি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে এনচাৰটো ভগ্নাংশ অথবা দশমিক সংখ্যাত ওলায় গতিকে ই পূৰ্ণ সংখ্যা নহয় সেইকাৰণে কোৱা হয় পূৰ্ণ সংখ্যাবিলাক হৰণত আবদ্ধ নহয় কুৱেশ্যন 9 a প্লাছ b প্লাছ c ইকুৱেল a প্লাছ b প্লাছ c কি বিধি বুলি কোৱা হয় ইয়াক কোৱা হয় সহযোগ বিধি ক্ৰম বিনিময় নহয় সহযোগ বিধি ক্ৰমটো একে আছে a b c ক্ৰম একে আছে গতিকে ক্ৰম বিনিময় হ'বই নোৱাৰে বাকী আছে সহযোগ যেটো যোগ চিন আছে গতিকে যোগৰ বাবে সহযোগ বিধি কুৱেশ্যন 10 1/√5 এটা √5 আছে √5 থাকিলে কি হ'ব অপৰিমেয় সংখ্যা কুৱেশ্যন 11 n এটা অযুগ্ম অখণ্ড সংখ্যা হ'লে তলৰ কোনটো উক্তি শুদ্ধ হ'ব অযুগ্ম সংখ্যা বুলি ক'লে 1 3 আমি 1কে লৈছোঁ প্ৰথমটো যদি আমি এপ্লাই কৰি চাওঁ 3 ইনটু এনৰ ঠাইত আমি 1 বহাইছোঁ -2 কি হ'ব 3 ইনটু 1 3 - 2 3 - 2 মানে ৰিজাল্টটো কি পাম আমি 1 পাম ইয়াত দিছে যুগ্ম গতিকে এইটো নহয় অযুগ্মহে পাম আমি 28n² + 2 এইটো কৰি চাওঁ এনৰ মান আমি 1 লৈছোঁ 1² + 2 ইয়াৰ ৰিজাল্টটো আমি কি পাম 5 অযুগ্ম পাম তেতিয়াহ'লে বি টো কাৰেক্ট শুদ্ধটো হ'ব অপশ্যন বি কুৱেশ্যন 12 যদি x2 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হয় তেন্তে তলৰ কোনটো বৃহত্তম হ'ব তে xৰ মানটো 0 আৰু 1ৰ মাজত আছে xৰ মানটো
0 আৰু 1ৰ মাজত আছে। এতিয়া xৰ মানটো 0 আৰু 1ৰ মাজত আছে, গতিকে 0.5 ল'ব পাৰে। 0.5 লৈছোঁ আমি। এতিয়া প্ৰথমটো যদি আমি কৰোঁ 1/0.5, আৰু 0.5 মানে কি? হাফ। বা এনেকৈও ল'ব পাৰে 1/2। ইয়াৰ মানটো হ'বগৈ 2। এতিয়া মই যদি কৰোঁ নেক্সটটো 1/2 স্কুৱেৰ, ডেট মিনছ 1/4, তেতিয়া ইয়াৰ মানটো হ'বগৈ 4। আৰু x বুলি কওঁতে মানটো হ'ব হাফ, x স্কুৱেৰ 1/4। 1/4 কৰিলেতো মানটো কমি যাব, গতিকে বৃহত্তম কোনটো হ'ব? এইটো অপশ্যন বিটো কাৰেক্ট হ'ব। 0 আৰু 1ৰ মাজত মান এটা ল'ব। 0 আৰু 1ৰ মাজত মান লৈছোঁ 0.5। 0.5 মানে কি? হাফ। এতিয়া প্ৰথমটো এপ্লাই কৰিলোঁ 1/x, 1/2, ৰিজাল্ট ওলালে 2। ছেকেণ্ডটো এপ্লাই কৰিলোঁ 1/2 স্কুৱেৰ, ডেট মিনছ 1/1/4, ৰিজাল্টটো ওলালে 4। গতিকে বিটো কাৰেক্ট হ'ব। বৃহত্তম মান উলিয়াবলৈ কৈছে। কুৱেশ্যন 13, 0.6666 ... ভগ্নাংশ আকাৰত প্ৰকাশ কৰিলে তাৰ আকাৰ হ'ব p/q আৰ্হিত লিখিব লাগে। 6টো ৰিপিট হৈ আছে, গতিকে আমি 0.6 বাৰ এনেকৈ লিখিব পাৰোঁ। এতিয়া ইয়াক কেনেকৈ p/q আৰ্হিত আমি লিখিম? যিটো সংখ্যা ৰিপিট হৈ আছে সেইটো ওপৰত লিখিব। 6টো ৰিপিট হৈ আছে, ওপৰত লিখিলে। তলত আমি কি কৰিম? 10 মাইনাছ, যিহেতু এটা সংখ্যাই ৰিপিট হৈ গৈ আছে, 10 - 1, 6 ডিভাইডেড বাই 9 হ'ব। 6 ডিভাইডেড বাই 9, 6ক 3ৰে হৰণ যায়, 9কো 3ৰে হৰণ যায়। ওপৰত 3ৰে ডিভাইড কৰিলে 6ক 2, আৰু 9ক ডিভাইড কৰিলে হ'ব 3। 2/3, অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 14, 1/11ৰ দশমিক আকাৰ হ'ব। 1/11ক দশমিকত লিখিব লাগে। এতিয়া 1ক 11ৰে হৰণ কৰিব লাগে। এতিয়া 1টো সৰু হয়, গতিকে আমি দশমিক এটা দিবই লাগিব প্ৰথমতে। তেতিয়া 0 এটা আহিব, তেতিয়াও নহ'ব। আকৌ আমি 0 এটা দিব লাগিব, তেতিয়া 100 হ'ব। তেতিয়া 11এ 9 টাইমছ 11 × 9 কিমান হ'ব? 99। তাৰপৰা আকৌ তলত হ'বগৈ, তলত থাকিবগৈ 1 হ'ব। তাৰপিছত আকৌ 100 বনাব লাগিব। তাৰমানে ইয়াত কি হ'বগৈ? 0.09 এনেকৈ 09টো ৰিপিট হৈ থাকিব। গতিকে অপশ্যন চিটো হ'ব 0.09।